সুপ্ৰিম কোৰ্টত কেইবাখনো ৰিট পিটিশ্যন ফাইল হৈছিলে আৰু সেই ৰিট পিটিশ্যনবিলাকৰ ওপৰত গোটেইবিলাক ৰিট পিটিশ্যনৰ ওপৰত আৰু তাৰ মূল ৰিট পিটিশ্যনখন মই আপোনালোকক কৈ দিছোঁ ৰিট পিটিশ্যন চিভিল নাম্বাৰ 754/2016 ইয়াৰ লগত আৰু কেইবাখনো ৰিট পিটিশ্যন হৈছিল আৰু এই গোটেই ৰিট পিটিশ্যনবিলাকৰ ওপৰত সুপ্ৰিম কোৰ্টে 2018 চনত তেতিয়াৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া দীপক মিশ্ৰই এই জাজমেণ্টটো দিছে আৰু এই জাজমেণ্টত তেওঁ এটা SOP নীতি নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰসমূহলৈ ৰাজ্য চৰকাৰসমূহলৈ নীতি নিৰ্দেশনা দিয়াত কি কৈছে মই কেইটামান আপোনালোকক ক'ব খুজিছোঁ এক নম্বৰত কৈছে যে কোনো ৰাজ্যৰ কোনো ঠাইতে whether mob violence or whether mob lynching হ'ব নোৱাৰিব আৰু তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিব তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা দুবিধ দিছে এবিধ হৈছে প্ৰিভেণ্টিভ মেজাৰ আনবিধ হৈছে ৰিমেডিয়েল মেজাৰ প্ৰিভেণ্টিভ মেজাৰত সুপ্ৰিম কোৰ্টে কৈছে কি বুলি কৈছে যে প্ৰত্যেক জিলাত সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ নেতৃত্বত SP DSP সকলক লৈ একোখনকৈ কমিটি হ'ব লাগে আৰু অসমৰ বা ৰাজ্যখনৰ ঠাইবিলাক আইডেণ্টিফাই কৰিব লাগে কোন কোন ঠাইত মব ভায়োলেন্স বা মব লিঞ্চিং হ'ব পাৰে এতিয়া এইটো যদিও শিৱসাগৰৰ ঘটনাটো যদিও মব লিঞ্চিং নহয় কিন্তু ই মব ভায়োলেন্স ইয়াক মব ভায়োলেন্স বুলি কোৱা হয় কাৰণ যেতিয়া কিছুমান লোকে এনেধৰণে এটা সন্ত্ৰাস সৃষ্টি কৰি কাৰোবাক আক্ৰমণ কৰিবলৈ যোৱা বা কাৰোবাক তেনেকুৱা ধৰণৰ ভাবুকি দিয়া ইট ইজ এ টাইপ অফ মব ভায়োলেন্স গতিকে মব লিঞ্চিং নহ'লেও মব ভায়োলেন্স হৈছে গতিকে সুপ্ৰিম কোৰ্টে কৈছে যে ৰাজ্য চৰকাৰে হোম ডিপাৰ্টমেণ্টে জিলাৰ কোন কোন ঠাইত সেনচিটিভ কোন কোন ঠাইত মব ভায়োলেন্স হ'ব পাৰে সেইবিলাক জেগা আইডেণ্টিফাই কৰিব লাগে তাত ৰিপিটেডলি পহৰা পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে তাত প্ৰতি মাহে সিচুৱেশ্যন ৰিভিউ কৰিব লাগে প্ৰত্যেক থানাৰ OCক নিৰ্দেশ দিছে যে প্ৰতি মাহে তেনেকুৱা ঘটনা হৈছে যদি ইমিডিয়েট ৰিপৰ্ট কৰিব লাগে আৰু ঘটনাত জড়িত লোকক ইমিডিয়েট FIR দি এৰেষ্ট কৰিব লাগে শাস্তি দিব লাগে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক কৈছে সুপ্ৰিম কোৰ্টে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টেও মাহে মাহে প্ৰত্যেক ৰাজ্য চৰকাৰৰ লগত ৰিভিউ মিটিং পাতি থাকিব লাগে মনিটৰ কৰি থাকিব লাগে যে এনেকুৱা মব ভায়োলেন্স হৈছে নেকি মব লিঞ্চিং হৈছে নেকি সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ পিছত আপোনালোকে বোধ কৰোঁ মন কৰিছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মব ভায়োলেন্স আৰু মব লিঞ্চিং প্ৰায় নোহোৱা হৈ পৰিছে সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ পিছত আমি ভাল পাইছোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ অসমৰ আৰু উজনি অসমৰ শিৱসাগৰ জিলাকে ধৰি কিছুমান ঠাইত একাংশ সংগঠনে আজি কেইদিনমানৰ আগৰ পৰা অসমখনত নিৰ্বাচন অহাৰ কাৰণে মেৰুকৰণ কৰাৰ স্বাৰ্থত বিশৃংখল কৰাৰ স্বাৰ্থত তেওঁলোকে এই ধৰণৰ যে ন্যায় 24 ঘণ্টাৰ ভিতৰত 48 ঘণ্টাৰ ভিতৰত আপাৰ আছাম এৰি যাব লাগিব নহ'লে আমি তোমালোকক ঘৰত গৈ আক্ৰমণ কৰিম ঘৰত মাৰিম পিটিম এই ধৰণৰ যিটো পৰিৱেশ হৈছে ভাবুকি হৈছে ইট ইজ এ টাইপ অফ মব ভায়োলেন্স আৰু এইটোত অসম চৰকাৰে জানি বুজি একো একশ্যন লোৱা নাই গতিকে এইটো সুপ্ৰিম কোৰ্টৰ আদেশ ভায়োলেট কৰিছে গতিকে এইটো এটা কণ্টেম্প্ট অফ কোৰ্টত অসম চৰকাৰ পৰে নাম্বাৰ 3 আৰু নাম্বাৰ 4 যে ইয়াত মুখ্যমন্ত্ৰীয়ে নিজে এই মব ভায়োলেন্স উদ্গনি দিছে মুখ্যমন্ত্ৰীয়ে নিজে মব ভায়োলেন্স উদ্গনি দিছে তেনেকৈ মুখ্যমন্ত্ৰীয়ে কি কৈছে দুটা কথা কৈছে এটা কথা কৈছে কি তেওঁক যোৱাকালি আপোনালোকে জানে লাগিলে আমি শুনাই দিম চিফ মিনিষ্টাৰে কৈছে যে মই পৃষ্ঠপোষকতা কৰিছোঁ গতিকে চিফ মিনিষ্টাৰে নিজে এই মব ভায়োলেন্স উদ্গনি দিছে গতিকে এই সুপ্ৰিম কোৰ্টৰ এই আদেশ মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ মুখ্যমন্ত্ৰীয়ে ভায়োলেট কৰাৰ কাৰণে আমি মহামান্য সুপ্ৰিম কোৰ্টক আজি আমি অনুৰোধ কৰিছোঁ তেখেতসকলে মুখ্যমন্ত্ৰীৰ ওপৰত এটা চৌমটো
কেছ ল'ব লাগে। এইটো হৈছে আমাৰ আজি এটা দাবী। এতিয়া আমি 4 নম্বৰ কথাটোলৈ আহিছোঁ। 4 নম্বৰ কথাটো হৈছে কি যে আমি কংগ্ৰেছ দলে বাৰম্বাৰ আমি কৈ আহিছোঁ, আমি কি যে আমি কৈছোঁ যে কোনো বিদেশী অসমত থাকিব নোৱাৰে। অসম চুক্তিৰ আধাৰত 2071 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা এটা মানুহো অসমলৈ আহিছে, তেওঁ বিদেশী আৰু তেওঁক ইয়াত থাকিবলৈ দিয়া নহ'ব, তেওঁক বহিষ্কাৰ কৰিব লাগে। এইটো আমাৰ কংগ্ৰেছ দলৰ আপোচবিহীন স্থিতি, এইটো আমাৰ আনকম্প্ৰমাইজিং স্থিতি এইটো। আৰু এইটোত আমি কংগ্ৰেছ দলে সদায় কাম কৰি আহিছোঁ। আমাৰ প্ৰয়াত তৰুণ গগৈ থাকোঁতেও আমি এইটো লাইনতেই সদায় কাম কৰি আহিছোঁ। এতিয়াও আমি কৈছোঁ যে তাত যে কৈছে সন্দেহযুক্ত বিদেশী, অল ৰাইট, যদি তাৰ মাজত কোনোবা বিদেশী আছে, সেই বিদেশীক ধৰক, আমাৰ কোনো আপত্তি নাই। বিদেশীক ধৰক, বিদেশীক শাস্তি দিয়ক, বিদেশীক যি আইনমতে ব্যৱস্থা হ'ব লাগে কৰক, আমাৰ তাত আপত্তি নাই। কিন্তু আপুনি সন্দেহযুক্ত বুলি কৈ যদি আপুনি ভাৰতীয় নাগৰিকক তেনেকুৱাকৈ যদি আপোনালোকে হাৰাশাস্তি কৰে, তেতিয়াহ'লে দেশৰ গণতন্ত্ৰ থাকিল ক'ত? আমাৰ সংবিধান থাকিল ক'ত? আমাৰ মানৱ অধিকাৰ থাকিল ক'ত? আমাৰ ফাণ্ডামেণ্টেল ৰাইট থাকিল ক'ত? আৰু আইন কোনেও হাতত তুলি ল'ব, ঠিক আছে, মই মানি ল'লোঁ। এই মিয়াৰ ভিতৰত কোনোবা বিদেশী আছে, ফাইন। তেওঁলোকে যি কৈছে মিয়াৰ মাজত কোনোবা বিদেশী আছে, মই মানি ল'লোঁ, বিদেশী আছে। কিন্তু বিদেশী থাকিলেও আইন আমি হাতত ল'ব নোৱাৰোঁ। সেই বিদেশীক পুলিচক গতাই দিয়া আমাৰ দায়িত্ব, আমি পুলিচক গতাই দিব লাগে। গতিকে তাকে নকৰি আমি আইন হাতত তুলি নিজে লৈছোঁ। আৰু সেইটোৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজে উচতনি দিছে যে ময়েই উচতনি দিছোঁ। তেওঁ কৈছে যে মই এই পৃষ্ঠপোষকতা কৰিছোঁ। এইটো কিমান ডাঙৰ দুৰ্ভাগ্যজনক কথা আমাৰ ৰাজ্যখনৰ কাৰণে, যে য'ত স্বয়ং মুখ্যমন্ত্ৰী আইনৰ ৰক্ষক, য'ত স্বয়ং মুখ্যমন্ত্ৰীয়ে গোটেই দেশৰ সকলো জনসাধাৰণক সমানভাৱে চাব লাগে, সমানভাৱে সকলোকে নিৰাপত্তা দিব লাগে, সেইজন ব্যক্তিয়েই যদি কয় যে মই উচতনি দিছোঁ, তোমালোকে মাৰা, তোমালোকে ধৰা, তোমালোকে কাটা, তেতিয়াহ'লে আমাৰ দেশ থাকিল ক'ত? আমাৰ সংবিধান থাকিল ক'ত? আমি এই কথাটোৰ ধিক্কাৰ দিছোঁ। এতিয়া আমি আহোঁ আৰু এটা কথালৈ। এই কথাটো হৈছে কি, মুখ্যমন্ত্ৰীয়ে আজি কেইদিনমানৰ আগতে, আপোনালোকে শুনিছে, মুখ্যমন্ত্ৰীয়ে আজি কেইদিনমানৰ আগতে কি কৈছে? তেওঁ ইমান খিলঞ্জীয়া প্ৰেমী হৈছে, তেওঁ ইমান জাতীয়তাবাদী হৈছে, তেওঁ কি কৈছে? এজন মুখ্যমন্ত্ৰীয়ে কৈছে কি বুলি, যে আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা হৈছে। আমিও খিলঞ্জীয়া, আমাৰ খিলঞ্জীয়া মানুহৰ আমি ইয়াত বহি থকা চব খিলঞ্জীয়া, আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা। আপোনালোক খিলঞ্জীয়া, আপোনালোকৰ নিৰাপত্তা নোহোৱা হৈছে নেকি? আমাৰ নিৰাপত্তা নোহোৱা হৈছে। তেওঁ কৈছে যে আমাৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নোহোৱা হৈছে। মই একজেক্টলি তেওঁৰ চেণ্টেন্সটো কৈছোঁ। গতিকে আমাৰ খিলঞ্জীয়া মানুহে নিজে নিজৰ নিৰাপত্তা কৰিবৰ কাৰণে আমি বন্দুকৰ লাইচেন্স আমি দিবলৈ ঠিক কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে আমি বন্দুকৰ লাইচেন্স দিবলৈ আমি ঠিক কৰিছোঁ। আমি শুনাই দিব পাৰোঁ, যদি লাগে আপোনালোকে শুনি লওক, সেইটো আছে, আপোনালোকে নুশুনিলেও হ'ব, চবেই জানে এইটো। এতিয়া আমাৰ প্ৰশ্ন ইয়াত, আমাৰ কংগ্ৰেছ দলৰ প্ৰশ্ন ইয়াত, যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰধান কৰ্তব্য কি? যে জনসাধাৰণক নিৰাপত্তা দিয়া। আপুনি যদি নিৰাপত্তা দিব নোৱাৰে, কোনে দিব? আপুনি নিজেই স্বীকাৰ কৰিলে মই নিৰাপত্তা দিব নোৱাৰোঁ, আপোনালোকে বন্দুক লওক, মই নিৰাপত্তা দিব নোৱাৰোঁ। আপুনি নিজে স্বীকাৰ কৰিলে যে আমাৰ খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তাৰ বাবে আমি বন্দুকৰ লাইচেন্স। তাৰমানে তোমাৰ কোনো কাম নাই, চৰকাৰৰ কাম নাই। চৰকাৰে নিৰাপত্তা দিব লাগে জনসাধাৰণক, তাৰমানে চৰকাৰে নিৰাপত্তা দিব পৰা নাই। আৰু সেইকাৰণে চৰকাৰে কৈছে কি, আপোনালোকে নিজে বন্দুকৰ লাইচেন্স দি দিম, বন্দুক দি দিম, আপোনালোকে নিজে নিজৰ নিৰাপত্তা ঠিক কৰক। এইটো কি? এইটো হৈছে আণ্ডাৰ আৰ্টিকল 356। ইয়াত গভৰ্ণৰক আমি অনুৰোধ কৰিছোঁ, গভৰ্ণৰে ৰাষ্ট্ৰপতি শাসন দুই ধৰণে প্ৰৱৰ্তন কৰিব পাৰে।
এক ধৰণে হৈছে যদি কনষ্টিটিউশ্যনেল ক্ৰাইচিছ হয়, যদি আইন শৃংখলা ব্ৰেকডাউন হয়, আৰু তেতিয়া কেবিনেটৰ পৰামৰ্শ অনুসৰি, কেন্দ্ৰীয় কেবিনেটৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে, গভৰ্ণৰে ৰিকমেণ্ড কৰে। দ্যাট ইজ ওৱান অপশ্যন। আৰু ছেকেণ্ড অপশ্যন হৈছে কি, যদি মুখ্যমন্ত্ৰীজনে নিজে নিজে আইন শৃংখলা ব্যৰ্থ হৈছে, যদি মুখ্যমন্ত্ৰীজনে নিজেই আইন ভংগ কৰিছে, তেতিয়াও গভৰ্ণৰে তেওঁৰ নিজৰ পিনৰ পৰা মতো সেই মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিবৰ কাৰণে আৰ্টিকল 356ত তেওঁ কি কৰিব পাৰে, ৰাষ্ট্ৰপতিলে তেওঁক চেক কৰিবৰ কাৰণে, তেওঁক বৰখাস্ত কৰিবৰ কাৰণে ৰিকমেণ্ড কৰিব পাৰে। আৰু আমি এতিয়া আজি আমি মহামান্য গভৰ্ণৰক আমি অনুৰোধ কৰিছোঁ যে ইয়াত আইন শৃংখলা টোটেলি ব্ৰেকডাউন, ল এণ্ড অৰ্ডাৰ টোটেলি ব্ৰেকডাউন। কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰি দিছে যে মই আপোনালোকক নিৰাপত্তা দিব নোৱাৰোঁ, আপোনালোকক তাৰ পৰিৱৰ্তে মই বন্দুকৰ লাইচেঞ্চ দি দিছোঁ, আপোনালোকে নিজে নিজৰ নিৰাপত্তা ঠিক কৰি লওক। এইটো ল এণ্ড অৰ্ডাৰ ব্ৰেক নহয় কি? এইটো ল এণ্ড অৰ্ডাৰ ব্ৰেকডাউন নহয় কি? গতিকে এই ক্ষেত্ৰত আমি আপুনি কিয় মুখ্যমন্ত্ৰী তেতিয়াহ'লে? যদি আপুনি নোৱাৰেই দিবলৈ, তে আপুনি গাদীত কিয় বহি আছে? আপুনি গাদী এৰি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।